5 কিলোমিটাৰ মথাউৰি আছে। অধ্যক্ষ ডাঙৰীয়া, কিন্তু নদীখনৰ গতিপথ অনুসৰি পুথিমাৰী নদীৰ সংযোগস্থলীলৈকে থকা প্ৰায় 12 কিলোমিটাৰ অংশত বৰ্তমান কোনো মাথাউৰি নাই। অধ্যক্ষ ডাঙৰীয়া, এই উন্মুক্ত অংশৰে প্ৰতি বছৰে জানটোৰ বাঢ়নী পানীয়ে হাজো ৰাজচক্ৰৰ অন্তৰ্গত চৰাবৰী, বুল্লুত, হিৰাজেনী, কমৰপুৰ, কুঁৱৰপুৰ, মেলেকিপাৰা, খনি আদি দলৈতোলা, দেহৰকুৰিহা, দুবৰ্ণী, আন্ধুপাৰা আৰু খলিহামাৰী আদি অঞ্চলৰ খেতি বুৰাই পেলায়। এই সমগ্ৰটো এই অধ্যক্ষ ডাঙৰীয়া, আচলতে ইয়াতে মই যিহেতু জলসম্পদ বিভাগৰ মন্ত্ৰী আছিলোঁ, এই মথাউৰিটো কৰিবলৈ আমি চেষ্টাও কৰিছিলোঁ, তাতে গৈছিলোঁ ওচৰলৈকে। আমি য'ত অধ্যক্ষ ডাঙৰীয়া ৰিজাৰ্ভাৰ বনাইছোঁ তাৰ ওচৰতে হয়। অধ্যক্ষ ডাঙৰীয়া, তাত এটা সমস্যা আছে। সমস্যাটো অধ্যক্ষ ডাঙৰীয়া, এই অঞ্চলত তাৰ কাষত থকা মানুহখিনি খুব ঘনবসতিপূৰ্ণ। অধ্যক্ষ ডাঙৰীয়া, তাত লেণ্ড একুইজিশ্যনৰ বহুত সমস্যা, মই নিজেও বস্তুটো জানো। গতিকে মই যদিও মন্ত্ৰী ডাঙৰীয়া নাই, মই পাৰ্লিয়ামেণ্টাৰী এফেয়াৰ্ছ মন্ত্ৰী হিচাপে ভাষণ দিছোঁ, কিন্তু অলপ মই এই কথাটোৰ বিষয়ে অৱগত। অধ্যক্ষ ডাঙৰীয়া, অসমত এতিয়া মথাউৰি নথকা 130 কিলোমিটাৰমান অধ্যক্ষ ডাঙৰীয়া অঞ্চল আছে। তাৰে কেইবাটাও এটা অধ্যক্ষ ডাঙৰীয়া 20 কিলোমিটাৰমান আমাৰ ক'ত আছে, নাজিৰাত আছে। 20 কিলোমিটাৰমান অধ্যক্ষ ডাঙৰীয়া মোৰ সমষ্টিটো আছে। মই মন্ত্ৰী আছিলোঁ, মই কৰিব পৰা নাই অধ্যক্ষ ডাঙৰীয়া। তেনেকৈ হাজোত এই 12 কিলোমিটাৰ আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, খুব বেছি 130 কিলোমিটাৰ মথাউৰি নথকা, য'ত ফিজিবিলিটি থকা। অধ্যক্ষ ডাঙৰীয়া, বাৰে বাৰে মই আগতেও কৈছোঁ যে আমি কাজিৰঙাত মথাউৰি নবনাওঁ, ফিজিবিলিটি থাকিলেও নবনাওঁ, কাৰণ তাতে পানী নাহিলে জন্তু মৰিব। মোৰ সমষ্টিৰ অধ্যক্ষ ডাঙৰীয়া পবিতৰাত কমপ্লিটলি পানী বন্ধ নকৰোঁ, তেতিয়া গোটেই গড় মহ মৰিব। অধ্যক্ষ ডাঙৰীয়া, ফিজিবিলিটি থকা জেগাত মথাউৰি নোহোৱা খুব বেছি 130 কিলোমিটাৰ আছে। তাৰে এই অঞ্চলটো আছে। আমাৰ সন্মানীয় সদস্য প্ৰকাশ দাসে যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছে, সেই অঞ্চলটো আছে। অধ্যক্ষ ডাঙৰীয়া, ডিপিআৰ বনোৱা হৈছে, ডিপিআৰ বনোৱা যাব, কিন্তু সন্মানীয় সদস্যগৰাকীক অনুৰোধ কৰিছোঁ, তেখেতলোকে অধ্যক্ষ ডাঙৰীয়া, আমি আৰু এটা কাম কৰিছিলোঁ, লেণ্ড একুইজিশ্যনৰ বহুত হিচাপ লৈ আহে। 1960 চনত কোনোবাই মাটি দি গৈছিলে, নাতিয়েকে অধ্যক্ষ ডাঙৰীয়া কোৰ্টত কেছ কৰি পেলাই আমালৈকে মস্ত ডাঙৰ বিল লৈ আহে, ইমান টকা দিব লাগিব। অধ্যক্ষ ডাঙৰীয়া, পানী কাৰ হ'ব? মথাউৰি যদি নবনাওঁ সেই অঞ্চলৰ মানুহৰ পানী হ'ব। গতিকে আমি এটা সিদ্ধান্ত ল'লোঁ, য'ত মথাউৰি বনাম তাত আমি নতুনকৈ লেণ্ড একুইজিশ্যন কষ্ট নিদিওঁ। পুৰণা ক'ৰবাত আছিলে বেলেগ কথা, এতিয়াৰ পৰা নিদিওঁ। কেবিনেটত এই সিদ্ধান্তটো পাছ কৰা আছে। অধ্যক্ষ ডাঙৰীয়া, যদি তেনেকৈ মাটিখিনি সন্মানীয় বিধায়ক ডাঙৰীয়াই উলিয়াই দিব পাৰে, আমি নিশ্চয়কৈ 130 কিলোমিটাৰ অসমত কৰিব লগা আছে। এইটো ডিপাৰ্টমেণ্টে 1.5 বছৰ 2 বছৰত কৰি পেলাব, সেইটো ডাঙৰ ইছ্যুৱেই নহয়। কিন্তু লেণ্ড একুইজিশ্যন য'ত আছে সেইটোত অসুবিধা আছে। তাতো এটা আমি নতুন চিন্তা চৰ্চা কৰি আছোঁ অধ্যক্ষ ডাঙৰীয়া, য'ত একেবাৰে মথাউৰি বনাব নোৱাৰোঁ, মানুহৰ ঘৰ দুৱাৰ ভাঙিব লাগিব, মানুহ ক'ত যাব, মানুহ চিট থ'বও নোৱাৰে, তাত আমি ফ্লাড ৱাল দিব পাৰোঁ নেকি, তাৰ কাৰণেও চিন্তা চৰ্চা কৰি আছোঁ। কিন্তু অধ্যক্ষ ডাঙৰীয়া, ফ্লাড ৱালটো অলপ কষ্টলি হয়। গতিকে আমি এই ক্ষেত্ৰত পৰৱৰ্তী সময়ত সিদ্ধান্ত ল'ম। কিন্তু আকৌ কৈছোঁ, সন্মানীয় সদস্য প্ৰকাশ দাস ডাঙৰীয়াই যিটো প্ৰশ্নৰ অৱতাৰণা কৰিছে, এই ক্ষেত্ৰত আমি চিৰিয়াছলি কাম বন কৰি আছোঁ।